হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু জন্ম হ'ল জন্ম হোৱাৰ পিছত তেওঁলোকে তিনি ত্ৰৈলোক ৰাজত্ব কৰি আছে যে সেই ৰাজভোগ কৰি থকা পিছত এদিনাখন হিৰণ্যক্ষয় সেই মৈত্ৰৰ ভূমিত অৰ্থাৎ জললৈ আহিল জলত আহি তেওঁ গদাৰে কোবাই জলত খেলি আছে তে এনেভাবে যেতিয়া গদাৰে কোবাই খেলি থকাৰ অৱস্থাতে সেই গদাৰ কোবত পানী ঢৌ চিটিকি ওপৰলৈ যাওঁতে এখন সুন্দৰ মানে ৰাজ্য দেখা পালে সেই ৰাজ্যত যায় প্ৰৱেশ কৰিলে সেইখন আছিল বৰুণ ৰাজ্য অকমান আগৰ পৰা আহিছো কথাখিনি চমুতে তেতিয়া কাহিনীটো আপোনালোকৰ মনত পৰিব যোৱা পাঠৰ কাহিনীটো যে বৰুণ ৰাজ্যখন দেখাৰ লগে লগে তেওঁ টটালিকে তালৈ গৈ সেই বৰুণক কৈছিলে যে তুমি কি কৰা মোৰ লগত যুদ্ধ দিয়া মই যুদ্ধ বিচাৰিছো মোৰ সমপৰ্যায়ৰ বি আৰু মই জানিব পাৰিছো তুমি দৈত্য দানৱক জয় কৰি অনেক তুমি ৰাজসূয় যজ্ঞ কৰিলা আৰু তুমি তোমাৰ অনেক শক্তি আছে তুমি মোৰ লগত যুদ্ধ কৰি তুমি মোক কি কৰা সেইখন আনন্দ দিয়া তে বৰুণে দেখিলে বৰুণে জানে যে এইজন দৈত্যক মই পৰাজয় কৰিব নোৱাৰো গতিকে এওঁৰ লগত যুদ্ধ কৰিও মোৰ লাভ নাই বৰুণৰ যদিও খং উঠিছে নিজৰ লগত থকা খং নিজে দমাই ৰাখি মধুৰ বচনে কৈছে বোলে মই যুদ্ধ কৰিব নোৱাৰো কাৰণ মোৰ বয়সো হ'ল যুদ্ধৰ প্ৰতি মই এতিয়া আগ্ৰহী নহয় গতিকে মই তোমাৰ লগত নোৱাৰো মই পৰাজয় স্বীকাৰ কৰিছো তুমি এটা কাম কৰা যিজন হৰিয়ে সমস্তকে ৰক্ষা কৰি আছে ইতিমধ্যে বৰাহ ৰূপ ধাৰণ কৰি সেই জলত পৃথিৱী গানিবলৈ গৈ আছে গতিকে তুমি তালৈ যোৱা ততালিকে খংভাৱে সেই দৈত্য হিৰণ্যক্ষয় তাৰ পৰা গুচি গ'ল সেইজন হৰিক বিচাৰি যাওঁতে নাৰদক লগ পালে নাৰদক সুধিলে বোলে তোমাৰ গুৰু ক'ত তেতিয়া ক'লে বোলে মোৰ গুৰু ইতিমধ্যে পৃথিৱী গানিবলৈ গৈ আছে তুমি যোৱা সেই নাৰদৰ কথা মতে সেই গদা লৈ সেই হিৰণ্যক্ষয় সেই বৰাহৰূপী ভগৱন্তই পৃথিৱী উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁক খেদি গৈছে ইতিমধ্যে পৃথিৱীক উদ্ধাৰ কৰি লৈ আহিছে লৈ অহাৰ পিছত পিছফালৰ পৰা পহা কৰি আহিছে কোনে হিৰণ্যক্ষয় ভগৱন্তই বৰাহৰূপী ভগৱন্তই একো কৰা নাই কিয় কৰা নাছিল জানে যদি সেই সময়ত যদি তেওঁ যুদ্ধ কৰিব লাগিলে পৃথিৱী আজিও জলৰ মাজতে থাকিলেহেঁতেন তেওঁ নিৰ্দিষ্ট স্থান জলৰ ওপৰত যেতিয়া পৃথিৱীক আনি স্থাপন কৰিব তেতিয়াহে যুদ্ধ কৰিব ইতিমধ্যে আনি জলৰ ওপৰত পৃথিৱীক স্থাপন কৰি ইতিমধ্যে বৰাহৰূপী ভগৱন্ত আৰু মানে হিৰণ্যক্ষয় যুদ্ধ চলি আছে যোৱা পাঠতে যুদ্ধ চলিছে আজি সেই যুদ্ধখন চলি আছে এনেভাৱে দুয়োজনৰ এনে যুদ্ধ চলিছে বাৰে বাৰে গদাৰ পহা কৰে সেই হিৰণ্যক্ষয় আৰু ভগৱন্ত বৰাহৰূপী ভগৱন্তই গদাডাল ধৰি ৰাখে পহা কৰে তেওঁক মাৰিব নোৱাৰে ইতিমধ্যে সেই গদাডাল পুনৰাই কাক দিছে হিৰণ্যক্ষয়লৈ দলিয়াই দিছে সেই হিৰণ্যক্ষয় লাজতে গদাপাত কিন্তু লোৱা নাই এই কথাখিনিকে হৰিদ্বাৰত মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছে শুনাৰ বিদুৰ যে বিষ্ণুৱে এনেভাৱে গালি দিতিসুতক গালি পাইছিল সেই হিৰণ্যকক যে তোক মই কাটি টুকুৰা টুকুৰ কৰি তোৰ মাংস কুকুৰ চিগালক খুৱাম আৰু তোমাক মই যমপুৰলৈ পঠিয়াম এনেভাৱে বিষ্ণু প্ৰভু ভগৱন্তই সেই বৰাহৰূপী ভগৱন্তই কোৱাত এই কথাখিনি শুনি পৰম ক্ৰোধান্বিত হৈ সেইজন দৈত্যই পুনৰ সেইজন ভগৱন্তলৈ খেদি আহিছে আৰু ভগৱন্তলৈ খেদি আহি তেওঁ গদাৰ প্ৰহাৰ কৰিছে সেই গদাৰ ভগৱন্তই বাওঁ হাতে ধৰি পুনৰ সেই দৈত্যলৈ দলিয়াই দিছে কিয় দিছে জানে ইতিমধ্যে তেওঁ মানে যুদ্ধ বিচাৰি আছে তেওঁ সমপক্ষ বি বিচাৰিছে কোনেও তেওঁলোকৰ যুদ্ধ কৰিব নোৱাৰে কোনো সমপক্ষ নহয় ভগৱন্তই ভক্তৰ মনোবাঞ্ছা বিভিন্ন প্ৰকাৰে পূৰণ কৰে গতিকে সেইকাৰণে তেওঁক সেই বৰিভাৱে তেওঁ যুদ্ধ যে বিচাৰি আছে সেইকাৰণে ভগৱন্তই তেওঁক যুদ্ধ কৰিব সুবিধা দি আছে ইতিমধ্যে সেই গদাডাল যেতিয়া পুনৰ দলিয়াই দিয়ে সেইজনৰ লাজতে দৈত্যই লাজতে গদাডাল লোৱা নাই তেওঁ যিটো মদ গৰ্ব আছিল গৰ্ব ভাৱটো নাইকিয়া হৈ গ'ল লাজু পাইছে তেওঁ সেই গদাডাল পুনৰাই নলয় এবাৰ ত্ৰিশূল ব্যৱহাৰ কৰিছে সেই ত্ৰিশূলে আকাশৰ পৰা ভগৱন্তলৈ প্ৰহাৰ কৰিছে সেইজন ভগৱন্তেও তেতিয়া লগে লগে সুদৰ্শন চক্ৰৰে সেই হিৰণ্যক্ষয়ৰ পঠুৱাৰ যিমান ত্ৰিশূল সকলো কাটি শূন্য বিচ্ছিন্ন কৰিছে যেনেকৈ আগতে পৰ্বতবোৰৰ পাখা আছিল সেই পাখাৰ দ্বাৰা পৰ্বতবোৰ উৰি যায় য'তে ত'তে পৰে যদি আজিও পাখা থাকিলেহেঁতেন আমাৰ সমস্যা মানে সকলো সমস্যা হ'লে বোলে আজি ক'ত জেৰেঙা গাঁৱত ভাগৱত হৈছে পৰ্বতখন উৰি আহি ইয়াতে পৰাহেঁতেন গোটেই সভা যাব লাগিলহেঁতেন সেইকাৰণে এই কথাটো জানি ইন্দ্ৰই সেই সময়তে বজ্ৰস্ত্ৰৰে কি কৈছিলে
মানে তেওঁ পাখা কাটি দিছিল সেইটো কৈছে যেনেকৈ ইন্দ্ৰই পৰ্বতৰ পাখি কাটিছিল তেনেভাৱে সেইজন বৰাপি ভগৱন্তই সুদৰ্শন চক্ৰ দ্বাৰাৰ হিৰণ্যকশয় যিমান খুল প্ৰয়োগ কৰিছে সমস্ত কাটি শূন্য বিচূন্য কৰিছে আহক এই যে সমস্ত খুল শূন্য বিচূন্য কৰিল গদাৰ দলিয়াই দিলে গদাডাল নললে ইয়াৰ পিছত আৰু কি ব্যৱহাৰ কৰে সেই দৈত্যৰ বৰাপি ভগৱন্তলৈ পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Oramu khulose dekhi doitro kudhata kampoyo dokhono kamuri khedi ahile অতিক্রমি গো
থান সত নাহি কয় দিবসত সেহি বেলা বিদ্যুতক দেখি না মত ভয়ংকৰ নাদ কৰি মহামেঘছয় তেজ পূজ বিস্তামূত্ৰ অস্থি বৰি হয় কতো ক্ষণে দেখা দিলা পৰ্বত আকাৰ তাত হন্তে নানা অস্ত্ৰ পৰে বাৰম্বাৰ আৰু আখিলে কৰাইক হিনি বহুতৰ উলংগত দুগ্ধ বিকিত কলে বৰ ভিত্তি বেহি বোলে বৰাহ কমাৰ খণ্ড খণ্ড কৰি আৰু মাংস খাওঁ গাৰ গল চিন্দি মাৰি পিও তপতৰু ধীৰ বৰাহ পশুৰ তেজ পৰমৰু চিৰ চাহিবে নলাগে আকৌ মাৰ বেৰহাৰ বিগুটি কৰি আৰু সাধু সবে মান এহি মতে নানা মায়া দেখি ভগৱন্ত অক্ষুদ্ৰখন অস্তকতে খনে পাঞ্চিলন্ত জয় কৃষ্ণ এতিয়া সেইজন ভগৱন্তই সেই হিৰণ্যক্ষ দৈত্যৰ যেতিয়া সমস্ত শূল চক্ৰে কাটি খণ্ড খণ্ড কৰিল সেই দৈত্যই তেতিয়া লগে লগে সেই স্থানৰ পৰা অন্তৰ্ধান হৈ গ'ল সেই দৈত্যসকলে মায়াবিদ্যা জানিছিল মায়াবিদ্যা আছিল কেৱল দৈত্যসকলৰ লগত এতিয়াও যদি আমাৰ মনুষ্যই কোনোবাই মায়াবিদ্যা জানে সেই মন্ত্ৰ তেতিয়া জানি ল'ব সেইজন এজন মহাদৈত্য যা হওক সেই কৈছে তেওঁ সেই মায়াৰ বিদ্যাৰ দ্বাৰা তেওঁ অন্তৰ্ধান হৈ গ'ল আৰু অন্তৰ্ধান হৈ তাৰ পৰা আঁতৰি গুচি গ'ল গৈ তেওঁ কি কৈছে তেতিয়া অনেক মায়াৰ ৰচনা কৈছে সেইজন হিৰণ্যকয় এতিয়া চাওকচোন যিজনে মায়াৰ অধিকাৰী তেওঁ আগত মায়াজনে কিবা কৰিব পাৰে হয়নে বাৰু সমস্ত মায়াৰ অধিকাৰীৰ কাৰণে আমি মানে গাই থকা নাই সমস্ত মায়াৰ অধিকাৰী কোনজন কৃষ্ণ প্ৰভু ভগৱন্ত হয়নে বাৰু কৃষ্ণ একদেৱৰ দুসহায়ী কাল মায়া দুই অধিকাৰী যিজন মায়াৰ অধিকাৰী তেওঁ ওচৰত মায়ানো কি কৰিব পাৰে সেই দৈত্যই মায়াৰ দ্বাৰাৰ অনেক লীলাৰ ৰচিছে কৈছে বহুত মায়া সজনা কৰিলে আৰু পচন্দ বায়ু বতাহ বলাইছে সেই বায়ু দখুৰ দিশ মানে ধূলি উৰি অন্ধকাৰ হৈ আহিছে সেই মায়াৰ দ্বাৰাই কৈছে অনেক সেই সময়ত তাতে শিলৰ বৰষুণ পৰিছে শিল পেলাইছে মেঘগণে আহি অন্ধকাৰ হৈ দখু দিশ ঢাকি ধৰিছে নক্ষত্ৰবোৰ খাল সলনি হৈছে এতেকে জানিয়া তাৰ হতবুদ্ধি ভৈল ব্ৰহ্মা কহিবা কাল অতি কমি গ'ল ব্ৰহ্মাই চিন্তা কৰিছে সৰ্বনাশ কাল অতি কমি হ'ল সময় সলনি হৈ গ'ল দিনতে এন্ধাৰ হ'ল যেতিয়া কাল মানে সময় সলনি হৈ গ'ল এই যুদ্ধখন বিমানতে ব্ৰহ্মা দেৱগণে সকলোৱে বিমানৰ নিজৰ নিজৰ জানত বহি দৰ্শন কৰি আছে ভগৱন্ত ব্ৰহ্মী ভগৱন্ত আৰু হিৰণ্যকৰ যুদ্ধখন এতিয়া ব্ৰহ্মাই চিন্তা কৰিছে সৰ্বনাশ কাল এটি সময় সলনি হৈ গ'ল দিনতে ৰাতি হ'ব ল'ল হয়নে বাৰু আৰু সেই সময়তে ভয়ংকৰ মেঘে গৰ্জন কৰিছে অৰ্থাৎ সেই ঢেৰকণি মাৰিছে বিজুলী মাৰিছে তেজ পুজ বিস্তাৰ এই বৰষুণ দিছে মেঘে এইবোৰ মানে হেৰি হৈছে মায়া দ্বাৰা কৈছে সেই দৈত্যই কৈছে মায়া দ্বাৰা
এনেভাৱে কৈছে কটুক্ষণে দেখা দিলা পৰ্বত আকাৰ তাত হন্তে নানা অস্ত্ৰ কৰে বাৰম্বাৰ পৰ্বত আকাৰে দেখা দি সেই পৰ্বতৰ দ্বাৰাৰ পৰা কি কৈছে সেই দৈত্য অনেক অস্ত্ৰৰ প্ৰয়োগ কৰিছে সেইজন বৰাৰূপী ভগৱন্তৰ গালৈ নিক্ষেপ কৰিছে আৰু তাতে দেখিছে কিছুমান উলংগ হয় বিকৃত ৰূপ সেইসকলে চুলি মেলি একখনি আৰু চুলি মেলি তামৰ দৰে চুলিবোৰ হাতত খোল ধৰি চিঞৰ বাখ কৰি সেই দৈত্যৰ মানে মায়াৰ দ্বাৰা সেইসকল যক্ষ ৰাক্ষ ভূত পেট পিকাছে ভগৱন্তৰ বৰাৰূপীলৈ খেদি আহিছে হাতত অস্ত্ৰ ধৰি চতুৰ্দিশে বেহি ধৰিছে তাকে দেখি সেইজন প্ৰভু ভগৱন্তৰ মানে বৰাৰূপী ভগৱন্তই ইতিমধ্যে সুদৰ্শন চক্ৰক আজ্ঞা কৰিছে কিবা আজ্ঞা কৰিছে এতিয়াতো আগুৰি ল'লেই কি বা কৰিব আহকচোন বাৰু পিছৰ পদত দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
লাগি মন দিলা অবজ্ঞা করিয়া তার কর্ণ মারিলা সবর হাতে আদিলা করি বিত্র গজে হেন ইন্দে বর্জ প্রহারিলা ঘুরি ঘুরি দৈত্য দুট নিধালে পরিলা ধুলা ভৈল চকু মেলি লেক হাত ভৰি বিহৰিল ক্ষীৰ থাকি লেক দান্ত তৰি যেন মহাবিক্ষয় ভৰিল চন্দবাই পৰিবাৰ চেৰি হৰি গইলা সেই ঠাই ওপৰত উঠি তাৰ কৰি মহালীলা সুৰ সমদান্তয়গে হৃদয় চিৰিলা গণ্ডত মুণ্ড তুণ্ড তেজী লাগি অপৰ্যন্ত পলাশ ফুলিল যেন প্ৰভু প্ৰকাশন্ত পাছে আকাশৰ পৰা যত দেৱস্বয় পুষ্প বৰিষিয়া সবে কয় জয় জয় অৰাম ব্ৰহ্মাদি কৰি আখি লন্ত দেৱগণ দেখি দৈত্য পৃথিৱীত কৰিলা শয়ন কৰয় প্ৰকাশ দান্ত কামুৰিয়েই আছে আনন্দ লভিয়া প্ৰশংসিল সবে পাছে জয় কৃষ্ণ। এতিয়া এনে ভাবে সেইজন বৰপ্ৰিয় ভগৱন্তই নিজৰ সুদৰ্শন চক্ৰক আজ্ঞা কৰিলে সেই দৈত্যই মায়াৰ ৰচনা কৰা যিমান ৰাক্ষস পিকাচসকল যিমান অস্ত্ৰৰ প্ৰহাৰ কৰিছিল সমস্তবোৰক চূন্য বিচ্ছিন্ন কৰিবলৈ সেই সুদৰ্শন চক্ৰই দৈত্য মায়াৰ যিমান অস্ত্ৰ আছিল সকলো কাটি চূন্য বিচ্ছিন্ন কৰিলে। সেই সময়তে যে দ্বিতীয়ৰ অৰ্থাৎ হিৰণ্যকৰ মাতৃ দ্বিতীয়ৰ নিজৰ স্তনৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ পুত্ৰৰ বিপদৰ সময়ত মাকে অকণমান হ'লেও জানে, আপোনালোকে গম পাব সেইগৰাকী মাতৃ দ্বিতীয়ে জানিছিল দৈত্যৰ কথা। আপোনালোকে মাতৃসকলো পুত্ৰৰ বিপদ আহিলে অলপ হ'লেও গম পাব, কিবা নহয় কিবা এটা বিপদ দেখাব আপোনালোকক, জানি ল'ব পুত্ৰৰ কিবা এটা অমংগল আহি আছে। যা হওক, সেই কৈছে সেই দ্বিতীয় স্তনৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰিছে। তেতিয়া লগে লগে দ্বিতীয়ে গম পাই গ'ল
যে মোৰ স্বামীয়ে সেই কশ্যপে যি কৈছিল মোক সেই পুত্ৰৰ জন্ম হোৱা আগত অলৰেডি মোৰ পুত্ৰৰ মৃত্যু সময় আহি পৰিলে সেই কৈছে যে স্বামী কথা মনত পৰি তেওঁ হা পুত্ৰ বুলি কান্দিব ধৰিছে আৰু সকলো মায়া নষ্ট হৈ গ'ল সেইজন দৈত্যৰ ভগৱন্তৰ অস্ত্ৰৰ সুদৰ্শন চক্ৰ সকলো মায়াৰ কাটি শূন্য বিচূৰ্ণ কৰিল আৰু মহাকুটভাৱে সেইজন দৈত্যই এতিয়াৰ সেই বৰাৰপী ভগৱন্তলৈ খেদি আহিছে এতিয়া বৰাৰপী ভগৱন্ত আকোৱালি ধৰিব বিচাৰিছে ভগৱন্তক ধৰাটো ইমান সহজ কথা নহয় গতিকে তেওঁ নোৱাৰি কি কৈছে আচৰিত হৈ গৈছে কৈছে ভৈলন্ত বিস্ময় দৈত্য উপায় নাপায় তবু উপহাৰিবে লাগি কৰে আততাই এতিয়া আততাই গীতাত লিখিছে আততাই বধ কৰাৰ পাপ নহয় এই আততাই শব্দটো দিছে যা হওক সেই কাৰণে কৈছে যে আততাই কাৰণে বিপদত তেওঁ বাচিব লাগিব গতিকে বধ কৰিবই লাগিব যে সেই কথাটোকে কৈছে যে কৈছে এহিমতে ভগৱন্তই কৰি নানা লীলা ভগৱন্তই এনেভাৱে নানা লীলা কৰি সেইজন দৈত্যক বধ কৰা ইচ্ছা কৰিলে অলৰেডি তেওঁক যিমান আমোদ প্ৰমোদ আনন্দ দিব লাগে যুদ্ধ বিচাৰি আছিল ভগৱন্তই সিমানখিনি যুদ্ধ কৰালে সেইকাৰণে চিন্তা কৰিলে যে এওঁ অন্তিম সময় আহি পৰিল এওঁক বধ কৰা হওক তেনেভাৱে সেইজন ভগৱন্তই বাওঁ হাতে এটা চৰ মাৰিছে কাণতে সেই দৈত্যৰ পৃথিৱীত লুটি খাই চিধ হৈ পৰিছে এনেকৈ ইন্দ্ৰই বৃত্তাসুক বধ কৰা সময়ত পৃথিৱীত চিত কৰি পেলাই বজ্ৰস্ত্ৰই জয় কৃষ্ণ বুলি হানিছিল তদনুৰূপ আজি এই দৈত্যৰো তেনেভাৱে পৃথিৱীত চিধ হৈ পৰিছে আৰু কৈছে ঢেল ভৈল চকু মেলিলে ক হাত ভৰি বিহৰিল ক্ষীৰ থাকিলে ক দান্ত তৰি চিধ হৈ পৰিল একদম চিধে পৰি আছে লছ হ'ব পৰা নাই সেই কৈছে যেন মহাবৃক্ষ উভালি যেনেকৈ ডাঙৰ বৃক্ষ গছ উঘালি পৰা দৰে এনে এটি ডাঙৰ শব্দ কৰি পৰিছে আৰু সেই সময়তে ভগৱন্তই একদম খুৰৰ দৰে তীক্ষ্ণ ধাৰ থকা দাঁতেৰে সেইজন হিৰণ্যকক কি কৰিছে সেই দাঁতেৰে প্ৰহাৰ কৰি সেইজনক বধ কৰিলে সেই কৈছে যেতিয়া সেই দাঁতেৰে বধ কৰা সময়ত যিমান তেজ ওলাইছিল শৰীৰৰ পৰা সমস্ত তেজ চিটিকি আহি যেতিয়া বৰাৰপী ভগৱন্তৰ শৰীৰত পৰিছে সেই তেজৰ মানে ৰেঙনি পৰি সেইজন ভগৱন্ত বৰাৰপী ভগৱন্ত দেখিবলৈ আৰু সুন্দৰ হৈ গৈছে সেই কৈছে ব্ৰহ্মা আদি কৰি যিমানবোৰ দেৱই সেই মানে যুদ্ধ চাই আছিল সকলোৱে সেইজন ভগৱন্তক প্ৰশংসা কৰি তেওঁলোকে পুষ্প বৰ্ষণ কৰিছে কেৱল জয় কৃষ্ণ কৰি সেইজন ভগৱন্তক প্ৰশংসা কৰিছে কৈছে কৰয় প্ৰকাশ দান্ত কামুৰিয়া আছে আনন্দ লভিয়া প্ৰশংসিল সবে পাছে সেইজন দৈত্য দাঁত নিকটে পৰি আছে সকলো দেৱগণে ব্ৰহ্মাকে আদি কৰি প্ৰশংসা কৰিছে সকলোৱে আনন্দ লভিছে
এহি বুলি কৰ জোৰে স্তুতি বিনাবন্ত নমো নমো যজ্ঞ মূৰ্তি দেৱ ভগৱন্ত আজি কিনো আনন্দ কৰাইলা আমা খাৰ বধিলা দৈত্যক গৈল জগতৰ ভাৰ আবে তজু চৰণত কৰিয়া ভকতি লভিয়া আনন্দ সবে থাকিও সম্পত্তি মৈতেৰে বুলন্ত বাপ বিদুৰ শুনিলা এহি মতে হিৰণ্যক্ষ দৈত্যক বধিলা জয় কৃষ্ণ এনেভাৱে সেইজন দৈত্যক যেতিয়াৰ প্ৰভু ভগৱন্তই বধ কৰিলে সেই দৈত্যই তাতে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ গ'ল এই দৃশ্যটো ব্ৰহ্মা আৰু ভগৱন্তৰ বাহিৰে দেৱগণে কোনেও দেখা নাছিল কেৱল দুজনেহে দেখিছিল সেয়ে কৈছে এনেভাৱে সেইজন ভগৱন্তই সেই দুজন বিষ্ণু পাৰিষদ আছিল জয় আৰু বিজয় সেই ইতিমধ্যে সৰুজনক অৰ্থাৎ বিজয়ক ইতিমধ্যে মুক্তি প্ৰদান কৰিলে তেওঁ পাৰিষদ হৈ বৈকুণ্ঠলৈ গ'ল আৰু সেই দুইজনে ব্ৰাহ্মণৰ খাপতে বৈকুণ্ঠৰ পৰা পতন হৈ তিনিটা জন্মৰ বাবে মৰ্ত্যভূমিলৈ আহিছিল সেয়াই কৈছে এনেভাৱে সেই দেৱগণে আৰু ব্ৰহ্মাকে আদি কৰি সেইজন ভগৱন্ত ব্ৰহ্মী ভগৱন্তক স্তুতি কৰিছে এই কথাখিনিকে হৰিদ্বাৰত মৈত্ৰে মুনিয়ে বিদুৰক কৈছে হেৰ বিদু এনেভাৱে সেইজন ভগৱন্তই ইতিমধ্যে তেওঁ দুৱৰী যি দুজন আছিল তিনি জন্মৰ বাবে মৈত্ৰৰ ভূমিত দৈত্যৰ জন্ম ২ নম্বৰজনৰ ইতিমধ্যে মুক্তি প্ৰদান কৰিছে যাহক গুৰু সমস্ত আই মাতৃ সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এই আসনৰ পৰা বিৰতি লৈছোঁ